মুখ্যমন্ত্ৰী ভাৰ্চেছ গৌৰৱ গগৈ। গৌৰৱ গগৈক উদ্দেশ্যি তিনিটা প্ৰশ্ন আছিল মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ বাৰে বাৰে মুখ্যমন্ত্ৰীৰ টাৰ্গেট হৈছে গৌৰৱ গগৈ। আৰু এনে অৱস্থাত ওলোটাই মুখ্যমন্ত্ৰীক কৈছে গৌৰৱে, SITৰ তদন্তত আমি পূৰ্ণ সহযোগ কৰিছোঁ। ছেপ্টেম্বৰলৈ অপেক্ষা কিয়, এতিয়াই ৰাজহুৱা কৰক তদন্ত। ময়ো কৈছোঁ ছেপ্টেম্বৰলৈকে কিয় ৰৈ আছে, আৰু মইতো SIT কামখিনি বাধা দিয়া নাই। মুখ্যমন্ত্ৰীয়ে কৈছিল সাংসদ পাকিস্তানলৈ যোৱাটো সত্য, মিছা বুলি প্ৰমাণ দিয়ক, মই ৰিজাইন দিম। এনে মন্তব্যৰ পিছতেই গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া দি ছেপ্টেম্বৰলৈ অপেক্ষা কিয় কৰিব লাগে, মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিয়াৰো প্ৰয়োজন নাই, এনে মন্তব্য আছিল গৌৰৱ গগৈৰ। তিনিটা কথা কৈ দিলে হ'ল যে পাকিস্তানত মই গৈছিলোঁ নে নাই, সেইটোকে অকাই পকাই কিয় থাকে। পাকিস্তানত যোৱা নোযোৱাৰ কথা সুধিলে তেওঁ পেহেলগামৰ কথা কয়। মানুহবিলাকতো বুৰ্বক নহয়, যোনে TV চাইটো বুজিয়ে পায় যে ই চিধা কথা ক'ব খোজা নাই। 15 দিন পাকিস্তানত থাকি অহাটো হয়নে নহয়? কোনোবা ব্যক্তিয়ে যদি ভাৰতত চাকৰি কৰি পাকিস্তানৰ পৰা দৰমহা লয়, চৰকাৰক গম নোপোৱাকৈ পাকিস্তানলৈ যায় আৰু ল'ৰা ছোৱালীৰ নাগৰিকত্বৰ কথাও ৰাইজক কয়, তেতিয়াহ'লে আইনে যি ব্যৱস্থা ল'ব লাগে ল'ব। ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ আগতে আমি আপোনালোকৰ সন্মুখত প্ৰতিবেদন লৈ আহিম। আজিৰ পৰা 3 মাহৰ পৰা একেখিনি কথা তেওঁ দোহাৰি আছে, যাৰ ফলত তেওঁলোকে এটা SIT গঠন কৰি বিভিন্ন ধৰণৰ তদন্ত চলাবলৈ গৈছে, আৰু এতিয়া নিজে কৈছে যে SIT গোটেইখিনি কথা ফাদিল কৰিব আৰু ছেপ্টেম্বৰ মাহত। ময়ো কৈছোঁ ছেপ্টেম্বৰলৈকে কিয় ৰৈ আছে, আৰু মইতো SIT কামখিনি বাধা দিয়া নাই। পিছে এইবাৰ শোণিতপুৰত নিৰ্বাচনী সভাক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কৈছে, পাকিস্তান যিমান শত্ৰু, ভাৰতত থাকি পাকিস্তানৰ কথা কোৱা ডাঙৰ শত্ৰু। আপোনাৰ পত্নীয়ে পাকিস্তানৰ NGOৰ পৰা দৰমহা লৈ ভাৰতত যদি কাম কৰে, তাতকৈ পাকিস্তানী এজেণ্ট বুলি আৰু কিবা ডাঙৰ প্ৰমাণ লাগে নেকি? মই কাম কৰিছোঁ ভাৰতত, মোৰ দৰমহা আহিছে পাকিস্তানৰ পৰা, তাৰ বাদে আৰু কি লাগে? মুখ্যমন্ত্ৰী সাংসদৰ বাকযুদ্ধত এইবাৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী। নিজৰ পৰিবাৰৰ ঘৈণীয়েকৰ ভোট পোৱা যেনেকে ল'ব নোৱাৰিলে, আৰু মহিলাৰ বিয়া কৰা 12 বছৰ হ'ল, 14 বছৰ হ'ল, আজিলৈকে ঘৈণীয়েকে তাত ভোট দি পোৱা নাই। আজি এই যোৰহাট BCB স্কুলত তেওঁলোকৰ ভোট গ্ৰহণ কেন্দ্ৰ, য'ত বাপেকে ভোট দিছিল, তাৰ মাক মোৰ পিছত ধনী বৈ ভোট দিয়ে, দীপগগৈ ভোট দিয়ে, দীপগগৈ ঘৈণীয়েকে ভোট দিয়ে, গৌৰৱে ভোট দিয়ে। আৰু ইয়াৰ মাজতে গৌৰৱ গগৈয়ে কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ চৰকাৰ অহাৰ আশংকাত ভুগিছে। মুখ্যমন্ত্ৰীক বাৰম্বাৰ টাৰ্গেট কৰা গৌৰৱ গগৈয়ে সেইবাবেই বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনৰ দুৰ্নীতি অনিয়মৰো অভিযোগ আনিছে। যে আজিৰ তাৰিখত অসমৰ যুৱকসকল হতাশ হৈ চাকৰি আজি তেওঁলোকে পোৱা নাই, সংস্থাপিত আজি হোৱা নাই। আজি ফ্ৰাষ্ট্ৰেশ্যনত কিছুমান মদ খাবলৈ আৰম্ভ কৰিছে, কিছুমানে ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে, আৰু এতিয়া কিছু পইচা ঘৰলৈ আনিবলৈ হ'লে বাধ্য হৈ এতিয়া হিল মাফিয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে, বালি মাফিয়াত কাম কৰিবলৈ আৰম্ভ কৰিছে, পাথৰ চিণ্ডিকেটত সোমাবলৈ আৰম্ভ কৰিছে, কয়লা চিণ্ডিকেটত সোমাবলৈ আৰম্ভ কৰিছে। এনেকৈয়ে এতিয়া মুখ্যমন্ত্ৰী বনাম গৌৰৱ গগৈৰ মাজৰ যুদ্ধখনে নতুন মাত্ৰা লাভ কৰিছে। ব্যুৰো ৰিপৰ্ট DY 365।